গ্ৰাহকৰ বাবে বজাৰলৈ মুকলি হ'ল Oppo F27 Pro Plus ৱাটাৰপ্ৰুফ মোবাইল। আপোনাৰ মোবাইল পানীত হঠাতে পৰি বেয়া হৈ গৈছে নেকি? তেন্তে এতিয়াৰে পৰা আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই, কাৰণ বজাৰলৈ আহিছে উপভোক্তাসকলৰ কাৰণে Oppo কোম্পানী আনিছে Oppo F27 Pro Plus ৱাটাৰপ্ৰুফ মোবাইল, যিটো মোবাইল আপুনি পানীত বুৰি যোৱাৰ পিছতে অনায়াসে পানীৰ পৰা উলিয়াই ব্যৱহাৰ কৰিব পাৰিব। Oppo কোম্পানীৰ দ্বাৰা নিৰ্মাণ কৰা বিশেষ মোবাইলটো সমগ্ৰ দেশতে বুধবাৰে বজাৰলৈ গ্ৰাহক উপভোক্তাৰ বাবে মুকলি কৰা হয়। তাৰ সমান্তৰালভাৱে নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটা ৰোড চৌধুৰী কমপ্লেক্সৰ সমীপৰ মোবাইল বিক্ৰী প্ৰতিষ্ঠান আভা এণ্টাৰপ্ৰাইজ, মাই মবি, ডিজিটেল মোবাইল ষ্ট'ৰ আদি বিভিন্ন মোবাইল বিক্ৰী প্ৰতিষ্ঠানত গ্ৰাহকৰ বাবে উপলব্ধ হ'ল। উক্ত অনুষ্ঠানত উপস্থিত থাকে Oppo মোবাইল কোম্পানীৰ নামনি অসমৰ UPTSM ৰাজীৱ সোণাৰ, Oppo ট্ৰেইনিং কোঅৰ্ডিনেটৰ গৌৰৱ চাৰ্খেল। মই Oppo নৰ্থ ইষ্ট লোৱাৰ আছামৰ ফালৰ পৰা কৈ আছো। আজি আমি Oppoৰ এটা নতুন ফোন F27 Pro Plus আজি ফাৰ্ষ্ট সেল ডে হে। এটো অলৰেডি লঞ্চ হৈ গৈছে 13 জুনত আৰু আজি এটো ফাৰ্ষ্ট সেল ডে হয়। এটো দুটা ইউনিক ফেসিলিটি আছে, যোনটা হল এটো ফাৰ্ষ্ট টাইম ইন্ডিয়াস ফাৰ্ষ্ট IP69 IP69 ৰেটেড এটো ৱাটাৰপ্ৰুফ ফোন, যোনটো Oppo এটো প্ৰাইস সেগমেন্টত ওলাইছে। এটো দুটা সেগমেন্ট আছে, এটা হল 8GB 128GB আৰু এটা হল 8GB 256GB। 8GB 128GB ৰেটটো হ'ব 27999 আৰু 8GB 256GB যোনটো ৰেট হয় এটো হল আপোনাৰ 29999। সো মানে ৱাটাৰপ্ৰুফ এতিয়া চাওক, এতিয়াতো বৰষুণৰ টাইম আহি আছে। সো বৰষুণৰ টাইমত কি হয়, আমাৰ বিশেষকৈ আমি যেতিয়া মোবাইল ফোন ওপেন কৰি বৰষুণৰ টাইমত ফোন কথা পাতি এখানে ঘুষি যাও, তেতিয়া হলে আমাৰ ভিতৰত পানী যোৱাৰ এটা মানে টেনশন থাকে। কিন্তু হয় এটো আপোনাক মই দেখাই আছো, এটো ফুললি ৱাটাৰপ্ৰুফ হয়। চাওক মই এটো সাবমাৰ্জ কৰি দিছো পানীৰ ভিতৰত। এতিয়া মই অন কৰি দিও, এটো অন কৰি দিলে এটো অন হৈ আছে আৰু ইয়াৰ ভিতৰত এটা ইমেজ। অসম আদিত্য, বৰপেটা।